এক্সেলেন্স সিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ নৱাগত আদৰণি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন। নগাঁও জিলাৰ বাটমাৰীস্থিত একাষাৰী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান হৈছে এক্সেলেন্স সিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আজি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা নৱাগত আদৰণি কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ মাজত কবিতা আবৃত্তি, বক্তৃতা, গীত নৃত্যৰ প্ৰতিযোগিতা, জিকিৰ জাৰি, বহুৰঙী সাংস্কৃতিক প্ৰদৰ্শনীৰে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। দুপৰীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে ঢিং সমষ্টিৰ যুৱ নেতা মহচিন খান আৰু বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ হাছানুজ্জামান আনচাৰী উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। বাটমাৰী গাঁৱৰ শিক্ষিত ব্যক্তি শ্বেখ আব্দুল্লাৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা এক্সেলেন্স ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আজি পোহৰ হৈ জিলিকি উঠিছে। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ ছাত্ৰীক আজি ফুলাম গামোচা, জাপি আৰু বানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। বটদ্ৰৱাৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। এক্সেলেন্স ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত তেওঁলোকৰ কৃতি ছাত্ৰ ছাত্ৰীসকলৰ যি সম্বৰ্ধনা অনুষ্ঠান আছিলে সেই অনুষ্ঠানত আমি উপস্থিত আছিলোঁ আৰু এটা যুগন্তৰ যিটো পৰিৱৰ্তন আৰু সময়ৰ লগত পৰিৱৰ্তনটো আমাৰ স্বতঃস্ফূৰ্ত চকুৰ লগত দেখিছোঁ যে শৈক্ষিকভাৱে সামাজিকভাৱে এটা ৰিভলিউশ্যন এডুকেশ্যনত যিটো আহিছে অসমৰ চাৰিওফালে আৰু বিশেষকৈ সংখ্যালঘু অঞ্চলসমূহত সেই ৰিভলিউশ্যন আমাৰ অঞ্চলসমূহত আৰু কেনেকৈ আনিব পাৰি, এই শিক্ষাৰ সম্প্ৰসাৰণ কেনেকৈ হ'ব পাৰে, প্ৰত্যেকটো ঘৰে ঘৰে প্ৰত্যেকটো মানুহৰ প্ৰত্যেকজন ব্যক্তিলৈকে প্ৰত্যেকটো পদূলিলৈকে কেনেকৈ এডুকেশ্যন যাব পাৰে আৰু এই এডুকেশ্যন লৈ হায়াৰ এডুকেশ্যনৰ থ্ৰুতে সমাজ ব্যৱস্থাক যেনেকৈ শিক্ষাৰ এটা বাট হয়। এডুকেশ্যন ইজ দ্য অনলি ৱেপন ফৰ দি আপোনাৰ মাৰ্জিনেলাইজ ছেকশ্যন লাইক দ্য মাৰ্জিনেলাইজ ছেকশ্যন অফ দিছ ধিং এণ্ড আমাৰ যিখিনি সংখ্যালঘু মানুহ আছে সেই মানুহখিনি কেনেকৈ নিজক শিক্ষাৰ এটা জৰিয়া বনাই পেলাই শিক্ষাক এটা মাধ্যম হিচাপে লৈ পেলাই গোটেই এটা যুগান্তকাৰী পৰিৱৰ্তন আনিব পাৰে, সেই তাৰ বাস্তৱ এটা আমি ছবি আজি এখন বিদ্যালয়ত দেখিলোঁ। এক্সেলেন্স ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, দে আৰ ডুইং, তেওঁলোকৰ নামতে এক্সেলেণ্ট আছে এণ্ড দে আৰ ডুইং ভেৰি এক্সেলেণ্ট। আৰু সেই শৈক্ষিক জগতত যি পৰিৱৰ্তন সাধন কৰিব পাৰিছে সঁচাকৈ ভাল লগা। আৰু তেওঁলোকে যি পদক্ষেপ লৈছে এই পদক্ষেপসমূহ সঁচাকৈ লেখত ল'বলগীয়া। বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীখিনি আৰু বিদ্যালয়ৰ শিক্ষকখিনি যথেষ্ট পৰিশ্ৰম কৰে, তেওঁলোকে হাৰ্ডৱৰ্ক কৰে। তেওঁলোকে হাৰ্ডৱৰ্ক কৰাৰ ফলত আজি বিদ্যালয়ৰ কৃতি ছাত্ৰ ছাত্ৰীসকলে বঁটা পাবলৈ সক্ষম হৈছে। তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰি শিক্ষাদান দিয়াৰ পিছত আজি ছাত্ৰ ছাত্ৰীসকলে 80% এভোগ মাৰ্ক পাবলৈ সক্ষম হৈছে। গতিকে ই সঁচাকৈ এই অঞ্চলৰ কাৰণে এটা গৌৰৱ। আজি বৰ্ডৰ পৰা সুদূৰ চৰ অঞ্চললৈকে এই স্কুলখনে প্ৰায় 200গৰাকী ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী হাইস্কুল লেভেলতে আছে। এই স্কুলখনত ভৱিষ্যতে আৰু উন্নতি হওক, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে মেধা শক্তি লৈ পেলাই তেওঁলোকে আৰু সুখ্যাতিৰে উত্তীৰ্ণ হৈ এই অঞ্চলত গৌৰৱ কঢ়িয়াই আনক। আৰু বিদ্যালয়খনৰ যিসকল শিক্ষাগুৰু আৰু বিদ্যালয়খনৰ যিসকল স্বত্বাধিকাৰী, বিশেষকৈ শ্বেখ আব্দুল্লা চাহাবৰ যি অৰিহণা, বিদ্যালয়ৰ প্ৰিন্সিপাল আজাহাৰুল ইছলামৰ যি প্ৰেৰণা আৰু বাকী শিক্ষকসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা বাস্তৱ ক্ষেত্ৰত অব্যাহত থাকক এই কামনা কৰি Thank you to our respected principal sir, teachers and everyone who made this program. সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰতৰ প্ৰয়াত প্ৰধান ৰাষ্ট্ৰপতি, তেখেতে কোৱা বাক্যখানি মনত ৰাখিবা, প্ৰত্যেক দিনাখনি মনত ৰাখিবা, প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ মেধা শক্তি কিন্তু আছে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰতিগৰাকী শিশুৰ প্ৰচণ্ড দৈৱ শক্তি আছে। সেই দৈৱ শক্তিটো ডেভেলপ কৰাৰ সম্পূৰ্ণ দায়িত্ব, সম্পূৰ্ণ ৰেছপনচিবিলিটি ষ্টুডেণ্টসকলৰ ওপৰত থাকিব।